মৰমৰ ছাত্ৰ-ছাত্ৰী 2021 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা পাঠীগণিত অৰ্থাৎ এৰিথমেটিকৰ কোৱেশ্চন নম্বৰ 43 লৈকে তোমালোকক কৰি দিয়া হৈছে আজি কোৱেশ্চন নম্বৰ 44 চাইছা কি লিখিছে ইয়াত তো বুজাই দিছো ৰবা প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল কিমান ফাৰ্স্ট অফ অল তোমালোকে জানি লোৱা মৌলিক সংখ্যা কাক বলে যিবোৰ সংখ্যাক 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বলে তেনেহলে আমাৰ প্ৰথম চাৰিটা মৌলিক সংখ্যা কি কি আছে এটা আছে 2 আনটো আছে 3 ৰবা লিখা নাই 2 3 তাৰ পিছত আছে 5 নেক্সট আছে তোমালোকৰ 5 আছে আৰু 7 এইকেইটা হল তোমালোকৰ প্ৰথম চাৰিটা মৌলিক সংখ্যা এইকেইটা আমি যোগ কৰি চাওঁচোন বাৰু আচ্ছা যদি যোগ কৰো তেনেহলে কিমান হ'ব 2 + 3 5 5 + 5 10 10 + 7 17 তেনেহলে 17 হ'ব তোমালোকৰ প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল আমি চাইছো অপচন নম্বৰ ডি তোমালোকৰ এটো আছে ৰাইট তেনেহলে অপচন নম্বৰ ডি তোমালোকৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো কি আছে তোমালোকৰ এনেকা যে 12 mix 1/16 ৰ সমতুল্য দশমিক সংখ্যাটো কি সমতুল্য দশমিক সংখ্যা ফাইন কি কৰিবা তোমালোকে এনেকা আছে নহয় 12 mix 1/16 এটা তোমালোকক দিয়া আছে তোমালোকে সিধাই নেকি লিখিবা 12 টো লিখিলাই এটি আছে নহয় 1 ক তোমালোকে 16 এদি হৰণ কৰা 16 মানে 16 এদি যদি আমি হৰণ কৰো ফাৰ্স্টতে ভাগ না যায় দশমিক ললা লোৱাৰ পিছত তোমালোকে ফ্ৰী জিৰো এটা পালা তথাপি ভাগ না যায় হেকাৰণে ইয়াত এটা শূন্য লবা তাৰপিছত ইয়াত এটা শূন্য তাৰপিছত তোমালোকে 6 বাদ দিবা 96 এতিয়া 96 ৰ পৰা তোমালোকে সাবট্ৰাক্ট কৰা অৰ্থাৎ বিয়োগ কৰিলে তোমালোকৰ ইয়াত 4 হ'ব ফ্ৰী জিৰো এটা পাবা কিমান বাৰ যাব এবাৰ দুই বাৰ যাব হয়নে 216 জাৰ 32 নাই 32 হল তাৰ পিছত তোমালোকে সাবট্ৰাক্ট আকৌ কৰা সাবট্ৰাক্ট কৰিলে 8 হ'ব ফ্ৰী জিৰো এটা পাবা 0 তেনেহলে 5 খোলং কিমান হয় 80 80 তাৰমানে 5 বাৰ যাব তাৰ পিছত ইয়াত তোমালোকৰ 80 হৈ যাব মিলি গল তাৰ মানে মিলি গল নহয় তোমালোকে যেটো ভাগফল পালা সেই ভাগফলটো 12 ৰ লগত যোগ দিয়া একো যোগ কৰিব নালাগে টেনচন নলয় তোমালোকে সিধা ইয়াত পইণ্টটো বহাই দিয়া তাৰ পিছত 0 6 2 2 5 আছে নহয় এটা তোমালোকে দিলা আলটিমেট আনসার তোমালোকৰ এইটো হল কোনটো 12 mix 12.0625 সোয়া যাকচোন অপশনটো আছে নে আমাৰ ইয়াত তোমালোকে সি অপশনটো চাব পাৰিছে সি অপশনটো তোমালোকৰ ৰাইট আনসার 12.0625 এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ 46 লৈ 46 কি কোৱেশ্চন বাৰু যে কোনটো সংখ্যা 4 8 আৰু 6 ৰ গুণিতক তলত দিয়া সংখ্যা কেইটা দিয়া আছে এইটো উলিয়াবৰ হলে তোমাক কি কৰিব লাগিব লসাগু উলিয়াব লাগিব কাৰ 4 8 আৰু 6 ৰ তোমালোকে লসাগু উলিয়াবা কেনেকৈ উলিয়াবা এনেকৈ বহালা ফাৰ্স্টতে 2 দি হৰণ কৰিলা তোমালোকে 2 2 জাৰ 4 2 4 জাৰ 8 2 3 জাৰ 6 আকৌ 2 বাৰ দিব পৰা যাব 2 1 জাৰ 2 2 2 জাৰ 4 ইয়াত 3 আছে ক্লিয়াৰ এতিয়া সব কেইটা তোমালোকে পূৰণ কৰা সব কেইটা পূৰণ কৰিলে কি হ'ব 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 4 1 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 কিমান হল তোমালোকৰ লসাগু তোমালোকৰ 24 হল এতিয়া 24 দি আমি যি চাৰিটা অপচন আছে সেই চাৰিটা অপচনক আমি হৰণ কৰিম যেটো হৰণ মিলি যাব হেটো হ'ব আমাৰ আনসার কিন্তু এইখিনি তোমালোকে চাইছা ইয়াৰ এইটো সংখ্যাৰ একক স্থানত 9 আছে ই না যাব ইয়াতো একক স্থানৰ অংকটো 9 আছে ইও না যাব তেনেহলে আমাৰ অপচন থাকিলে এই দুটাৰ ভিতৰত তোমালোকে যিকোনো এটা আইডিয়া কৰি কামটো কৰা চাও আমি কৰো কি 696 এটো আমি ট্রাই কৰি চাও তাৰ আগতে আমি এটো ট্রাই কৰি চাও 396 ফাইন 396 ক আমি 24 দি হৰণ কৰিম
ফাইন 396 124 দি হৰণ কৰি দেখা যাকচোন বাৰু ফাৰ্স্ট আমি 3 টাইমছ কাটিবলৈ চেষ্টা কৰিম 3 8 জাৰ 24 3 1 জাৰ 3 3 3 জাৰ 9 3 2 জাৰ 6 এবাৰ আমি 4 ৰে আমি হৰণ কৰিবলৈ চেষ্টা কৰো 4 2 জাৰ 8 হয়নে এনে 4 3 জাৰ 12 বাকি থাকিল 1 6 হয়নে 12 হল তেনে 4 3 জাৰ 12 তেনে কিমান থাকিল 33 33 তোমালোকে 2 দি হৰণ কৰিলে হৰণটো মিলি না যাব ফাইন ফ্ৰ্যাকশনত আহিব গতিকে এইটো আমাৰ অপচন নাই তেনে অটোমেটিক্যালি আমাৰ ৰাইট অপচন কোনটো হ'ব সি হ'ব হয়নাই তথাপি তোমালোকক ভেৰিফাই কৰি মই দেখাই দিছো কি আছিল তোমালোকৰ 696 আছিল নহয় 696 ইয়াক তোমালোকে 24 দি হৰণ কৰিলে এনেকা হ'ব 3 টাইমছ তোমালোকে কৰিলে 3 8 জাৰ 24 3 2 জাৰ 6 3 3 জাৰ 9 মানে আকৌ 3 2 জাৰ 6 এবাৰ তোমালোকে 4 টাইমছ ডিভাইড কৰা 4 2 জাৰ 8 ইয়াত 4 5 জাৰ 20 32 মানে কিমান হ'ব 4 8 জাৰ 32 ক্লিয়াৰ এবাৰ আকৌ তোমালোকে 2 দি তোমালোকে অনাৰখে কাটিব পাৰিবা 2 1 জাৰ 2 দেন 2 2 জাৰ 4 বাকি থাকিল 1 18 2 9 জাৰ 18 ক্লিয়াৰ তাৰ মানে কি আমাৰ 29 টাইমছ গল হেহে আমি শিওর যে আমাৰ অপশনটো কোনটো হ'ব সি অপশনটো আমাৰ ৰাইট অপশন এটো আমাৰ ৰাইট অপশন ভিডিওটো মই শর্ট কৰিব বিচাৰিছো সেই কাৰণে মাত্ৰ 3টা অংক কৰি দিলো আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ